হেল্ল' ফ্ৰেণ্ডছ, আজি ক্লাছত আমি শিকিম হাউ টু ড্ৰেগ এণ্ড অটোফিল। তো পোনপ্ৰথমে আমি ইয়াতে এক্সেল ওলাই ল'ম। এক্সেল ডাবল ক্লিক কৰি দিলোঁ। পোনপ্ৰথমে ইয়াতে এক্সেল ওলাই লৈছোঁ। এক্সেলত আমি কি কৰিম, হাউ টু ড্ৰেগ এণ্ড অটোফিল। তো আমি ইয়াতে কৰিম হাউ টু ড্ৰেগ এণ্ড অটোফিল। হাউ টু ড্ৰেগ এণ্ড অটোফিল। পোনপ্ৰথমে আমি চাব লাগিব যে যেতিয়া আমি কোনো এটা নাম্বাৰ, ছাপ'জ ইয়াতে নাম্বাৰ 1 লিখিলোঁ, ইয়াতে 1 লিখিলোঁ। এনেকুৱা যদি কোনো এটা নাম্বাৰ আমি চেম নাম্বাৰ লাগে, অকল 1 লাগে, তেতিয়াহ'লে 1টো আমি অটোফিল কৰি দিব পাৰোঁ। 1টো আমি এনেকৈ চিলেক্ট কৰিব লাগিব চেলটো চিলেক্ট কৰাৰ পিছত মাউচৰ কাৰ্চৰটো ঠিক এইটো পইণ্টত লৈ যাব লাগিব, য'ত এটা পইণ্ট আছে, ইয়াতে এটা স্কোৱাৰ আছে, এই স্কোৱাৰৰ ওচৰত লৈ যাব লাগিব। লৈ যোৱাৰ পিছত আমি ইয়াতে দেখা পাম, ইয়াতে লৈ যোৱাৰ পিছত আমি ইয়াতে দেখা পাম এনেকে 1। তাৰপিছত আমি ঠিক 1টো এনেকে অটোফিল কৰি দিব লাগিব, তলফালে এনেকে অটোফিল হৈ যাব। তো এইটো হৈছে অটোফিল, অৰ্থাৎ চেম নাম্বাৰ যদি লাগে তেতিয়াহ'লে কম্পিউটাৰ বুজি পাব যে এইটো চেম নাম্বাৰ বা চেম চিকুৱেন্সৰ নাম্বাৰ লাগে, চেম নাম্বাৰ লাগে। যদি এনেকুৱা লাগে, সাপোজ ইয়াতে 1, ইয়াতে 2, এনেকে 3, যদি এটা সিকুৱেন্স লাগে 1 2 3 4 5 6 এনেকে, তেতিয়া আমি 1 2 2 দুটা সিলেক্ট কৰিব লাগিব। 1 আৰু 2 অৰ্থাৎ সিৰিয়াল নাম্বাৰ দুটা সিলেক্ট কৰিলে কম্পিউটাৰ তেতিয়া বুজি পাব যে এই দুটা নাম্বাৰৰ সিকুৱেন্স লাগে। তেতিয়া আমি এনেকে অটোফিল কৰি দিলে অটোমেটিক্যালি এনে নাম্বাৰটো আহি থাকিব। কিন্তু ইয়াতে আৰু এটা ফৰ্মুলা আছে। আমি সাপোজ ইয়াতে 1 লিখিছো, 1 লিখাৰ পিছত যদি আমার সিকুয়েন্স লাগে, তেতিয়া আমি কন্ট্রোল বাটন প্রেস কৰিম কিবোর্ডৰ পৰা, কন্ট্রোল প্রেস কৰি এনেকে অটোফিল কৰি দিলেও এনেকে নাম্বাৰটো 1 2 3 এনেকে সিৰিয়ালি আহে। এতিয়া আৰু এটা কথা হ'ল, সাপোজ এটা ইভেন নাম্বাৰ লাগে, আমাৰ ইভেন নাম্বাৰ যদি লাগে, সাপোজ আমার লাগে 1, অড নাম্বাৰ লাগে, সাপোজ 3 5 7, এনেকে যদি অড নাম্বাৰ লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব, সিমিলাৰলি এনেকে 1 আৰু 3 এনেকে সিলেক্ট কৰিম, সিলেক্ট কৰাৰ পিছত এনেকে যেতিয়া অটোফিল কৰি দিম, এনেকে সিৰিয়ালি 1 3 5 7 9 11 13 15 17 19 এনেকে আহিছে। যদি এনেকে ইভেন নাম্বার লাগে, সাপোজ 2 2 4 6 এনেকে যদি ইভেন নাম্বার লাগে তেতিয়াহ'লে আমি সেম ফৰ্মুলা ইউজ কৰিম, এনেকে দুটা সিলেকশন কৰিম, সিলেকশন কৰাৰ পিছত আমি এনেকে অটোফিল কৰি দিম, এনেকে অটোমেটিক ফিল হৈ যাব। এনেকে আৰু যেনেকুৱা আমাৰ যদি কোনো মান্থ লাগে, সাপোজ জানুৱাৰী, ইয়াতে ফেব্ৰুৱাৰী, মাৰ্চ, জেন ফেব মাৰ, যদি এনেকে যদি আমাৰ শৰ্ট ফৰ্মত যদি মাহবিলাক লাগে তেতিয়াহ'লে আমি এনেকে জানুৱাৰী সিলেক্ট কৰিম, জানুৱাৰী সিলেক্ট কৰাৰ পিছত এনেকে অটোফিল করে দিলে এনে অটোমেটিক্যালি ফিল হয়ে যায়। আর যদি এনেকে ফুল ফর্মত যদি লিখো জানুয়ারি, তেতিয়াহ'লে কিন্তু জানুৱাৰী কম্পিউটাৰ গম পাব তেতিয়া যে জানুৱাৰী ফুল নামটোৱে ইয়াত লাগে। তেনেকে সিলেক্ট কৰিলেও ফুল নামটো ইয়াতে অটোমেটিক আহি যাব। তেনেকে আমি অটো ফিল কৰিব পাৰো। আৰু যদি আমার মান্থ লাগে, মান্থ যদি লাগে, সরি এইটো মান্থটো হৈ গ'ল। যদি ডে লাগে, অর্থাৎ ডে মানে মানডে, মানডে যদি এনেকে মানডে টুইসডে, মানডে টুইসডে যদি এনেকে লাগে, কম্পিউটার কিন্তু বুঝি পাবে না মানডে টুইসডে ওয়েডনেসডে এনেকে শর্ট ফর্মত লাগে, মানে শর্ট ফর্মত লাগে। সিমিলারলি যদি ফুল ফর্মত লাগে মানডে, সেটাও কিন্তু কম্পিউটার বুঝি পাবো যে এনেকা ফুল ফর্মত আমাক লাগে। এনেকা ফিল আপ কৰি অটোমেটিক্যালি ফিল হৈ যাব। তেনেকে কি কৰিব লাগে, আমি অটো ফিল কৰিব পাৰো। লগতে যদি আমাৰ কি কয় ডে লাগে, সাপোজ কেইটামান ফাংচন আছে, ইয়াতে এটা ফাংচন মই দি দিওঁ, ইয়াতে যেনেকুৱা আমি যদি ইয়াতে দিওঁ টুডে, টুডে এটা ফাংচন, টুডে দি যদি এনেকে ব্ৰেকেট লগাই দিওঁ পেৰেণ্থেছিছ, তেতিয়াহ'লে আজিৰ ডেটটো ইয়াতে দেখাব। যদি আমি ইয়াতে দিওঁ নাও, নাও ফাংচন দি দিওঁ, নাও ফাংচন দিয়াৰ লগে লগে এনেকে ডাবল ব্ৰেকেট দিলে অট'মেটিকেলি ইয়াতে কি আহিব, ডেট আৰু টাইমটো অট'মেটিক আহিব। এইটো কোনটো ডেট আহিব, চিষ্টেমৰ ডেট এণ্ড টাইম, অৰ্থাৎ চিষ্টেমৰ যিটো ডেট এণ্ড টাইম থাকিব সেই ডেটটোৱে আহিব। চিষ্টেমত যদি ভুল থাকে বা ডেটটো যদি একজেক্টলি আজিৰ ডেটত নহয়, তেতিয়াহ'লে সেইটো ইয়াতে শ্ব' কৰিব, যিটো ডেট ইয়াতে থাকিব। চ' এনেকে আমি অটো ফিল কৰিব পাৰো, ড্ৰেগ এণ্ড